হাই বন্ধুসকল, আপোনালোকক আসাম আপডেট ইউটিউব চেনেলটোলৈ স্বাগতম জনালোঁ। টয়লেট নিউ এপ্লাই 2024 বন্ধুসকল, যি 2023 টয়লেট অৰ্থাৎ চৰকাৰী লেট্ৰিনৰ কাৰণে এপ্লাই হৈ গৈছিলে। যিসকলে কৰা নাই বন্ধুসকল, বহুতে কৰিব নাপালে, লাষ্ট ডেট হৈ গ'ল। যিসকলে কৰা নাই বন্ধুসকল, ভাল খবৰ সেইসকলৰ কাৰণে আপোনালোকে এতিয়া কৰিব পাৰিব। 2024 কাৰণে আপোনালোকে অনলাইন এপ্লাই কৰিব পাৰিব আৰু নিজৰ মোবাইলতে আপোনালোকে এপ্লাই কৰিব পাৰিব। কেনেকৈ এপ্লাই কৰিব ভিডিঅ'টো চাই থাকিব শেষলৈকে। আকৌ নতুনকৈ আৰম্ভ হ'ল 2024 বন্ধুসকল। আপোনালোকে অতি সহজতে নিজৰ মোবাইলতে এপ্লাই কৰিব পাৰিব, চেক কৰিব পাৰিব, ভেৰিফাই কৰিব পাৰিব। সকলোখিনি নিজৰ মোবাইলতে আপোনালোকে কৰিব পাৰিব। ভিডিঅ'টো চাই থাকিব শেষলৈকে, কেনেকৈ এপ্লাই কৰিব ষ্টেপ বাই ষ্টেপ মই আপোনালোকক দেখাই দিম। যদি চেনেলটো নতুন আহিছে, ভিডিঅ'টো লাইক কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব এনেকুৱা ধৰণৰ আপডেটবোৰ পাই থাকিবলৈ। গতিকে চাই থাকিব ভিডিঅ'টো শেষলৈকে। আমি সকলোখিনি কথা অতি কম সময়ৰ ভিতৰতে আলোচনা কৰিম। ইয়াৰ কাৰণে আপোনালোকৰ মোবাইলৰ যিকোনো এটা ব্ৰাউজাৰ অ'পেন কৰি তাত টাইপ কৰিব SBM বুলি, টাইপ কৰি পেলাই চাৰ্চ কৰিব। চাৰ্চ কৰাৰ পিছত ইয়াত যিটো প্ৰথম অপশ্যন দেখিছে স্বচ্ছ ভাৰত মিছন বুলি, তাত ক্লিক কৰিব আপোনালোকে। তাত ক্লিক কৰি দিয়াৰ পিছত এনেকৈ পেজখন মুকলি হ'ব। ইয়াত আপোনালোকে তললৈ যাব। ইয়াত আপোনালোকে যিটো অপশ্যন দেখিছে এপ্লিকেশ্যন ফৰ্ম ফৰ AIHHL, সেই অপশ্যনটো দেখিছে আপোনালোকে, তাত ক্লিক কৰিব। ক্লিক কৰাৰ পিছত ইয়াত বন্ধুসকল প্ৰথমতে ৰেজিষ্ট্ৰেশ্যন কৰিব লাগিব। ওপৰত যিটো অপশ্যন দেখিছে চিটিজেন ৰেজিষ্ট্ৰেশ্যন বুলি, তাত ক্লিক কৰিব। ক্লিক কৰাৰ পিছত এনেকুৱাকৈ পেজ এখন মুকলি হ'ব। ইয়াত আপোনালোকে মোবাইল নম্বৰটো দিব, এটা ভেলিড মোবাইল নম্বৰ দিব, যিটোত OTP যায়। তাৰপিছত আপোনালোকৰ নামটো দিব, যিজনৰ নামত আপোনালোকে এপ্লাই কৰিব বিচাৰে নামটো দিব। তাৰপিছত জেণ্ডাৰটো চিলেক্ট কৰিব, মেল ফিমেল যি হয় আপোনালোকে তাত টিক কৰিব। ইয়াৰ পিছত এড্ৰেছটো আপোনালোকৰ দি দিব, বক্সটোত এড্ৰেছ ভৰাই দিব আপোনালোকে। ইয়াৰ পিছত ষ্টেটটো চিলেক্ট কৰিব, ইয়াত ষ্টেট চিলেক্ট কৰিব আসাম। ইয়াৰ পিছত যিটো কেপচা দেখিছে, কেপচা কোড 5526 আছে মোৰ, বেলেগৰ বেলেগ থাকে। ইয়াত আপোনালোকে তলৰ যিটো বক্স দেখিছে এণ্টাৰ চিকিউৰিটি কোড, তাত আপোনালোকে সেই কেপচাটো ফিল কৰিব। ফিল কৰি ছাবমিট যিটো অপশ্যন দেখিছে তাত ক্লিক কৰি দিব। ক্লিক কৰি দিয়াৰ পিছত আপোনালোকৰ ৰেজিষ্ট্ৰেশ্যন হৈ যাব। ৰেজিষ্ট্ৰেশ্যন কৰি পেলাই আপোনালোকে লগ ইন অপশ্যনটোত ক্লিক কৰিব। ক্লিক কৰাৰ লগে লগে আপোনালোকৰ এনেকুৱা পেজখন আকৌ মুকলি হ'ব। ইয়াত আপোনালোকে এণ্টাৰ মোবাইল নম্বৰ, আপোনালোকে যিটো ৰেজিষ্টাৰ কৰিছিলে সেই মোবাইল নম্বৰটো ইয়াত ফিল কৰিব। মোবাইল নম্বৰটো ফিল কৰাৰ পিছত আপোনালোকে গেট OTP যিটো অপশ্যন দেখিছে তাত ক্লিক কৰিব। ক্লিক কৰাৰ লগে লগে এটা OTP আহিব, আপোনালোকে OTPটো ইয়াত ফিল কৰিব। এণ্টাৰ OTP যিটো অপশ্যন আছে তাত ক্লিক কৰিব। ইয়াত দেখিলে আপোনালোকে এই OTP আহিলে। OTPটো এই ঘৰটোত আপোনালোকে ফিল কৰিব। ইয়াৰ পিছত আপোনালোকে যিটো চিকিউৰিটি কোড দেখিছে তলৰ বক্সটোত ফিল কৰিব। ইয়াৰ পিছত আপোনালোকে চাইন ইন যিটো অপশ্যন দেখিছে তাত ক্লিক কৰিব। সকলোখিনি ফিল কৰি দিয়াৰ পিছত ইয়াৰ পিছত এনেকৈ পেজখন আপোনালোকৰ মুকলি হ'ব। আপোনালোকে যিখিনি ডিটেইলছ দিছিলে ৰেজিষ্ট্ৰেশ্যন কৰোঁতে আপোনালোকৰ ফ্ৰণ্টত আহি যাব প্ৰথম পেজ। ইয়াৰ পিছত আপোনালোকে ছাইডত 3 ডটত ক্লিক কৰিব। ক্লিক কৰাৰ পিছত ইয়াত দুটা অপশ্যন পাব, এটা নিউ এপ্লিকেশ্যন, এটা ভিউ এপ্লিকেশ্যন। আপোনালোকে যদি এপ্লাই কৰে ভিউ এপ্লিকেশ্যনত এনেকৈ চাব পাৰিব। মই যিহেতু বন্ধুসকল আগত কৰা আছে, এইখিনি দেখিছে আপোনালোকে, সেইকাৰণে এনেকৈ আপোনালোকে ষ্টেটাছ এনেকৈ চাব পাৰিব ভিউ এপ্লিকেশ্যনত ক্লিক কৰি। যিহেতু আপোনালোকে যদি নতুন কৰে নিউ এপ্লিকেশ্যন অপশ্যনটোত আপোনালোকে ক্লিক কৰিব। ক্লিক কৰি দিয়াৰ পিছত এনেকুৱা এখন পেজ মুকলি হ'ব। ইয়াত আসামটো চিলেক্ট কৰাই থাকিব। ইয়াৰ পিছত আপোনালোকে ডিষ্ট্ৰিক্টটো এনেকৈ চিলেক্ট কৰিব, কি ডিষ্ট্ৰিক্ট হয়। তাৰপিছত ব্লকটো চিলেক্ট কৰিব। তাৰপিছত পঞ্চায়ত নেমটো আপোনালোকৰ গাঁও পঞ্চায়তৰ নামটো চিলেক্ট কৰিব, ইয়াত আহিয়ে যাব। তাৰপিছত ভিলেজ নেমটো চিলেক্ট কৰিব, হেবিটেশ্যন নেমটো আপোনালোকে চিলেক্ট কৰিব, প্ৰপাৰ আপোনালোকৰ যিটো গাঁৱৰ নাম হয় ইয়াত ওলাই যাব, আপোনালোকে চিলেক্ট কৰিব। ইয়াৰ পিছত আধাৰ কাৰ্ডত যিটো নাম আছে, যিজনে এপ্লাই কৰিব তেওঁ আধাৰ কাৰ্ডত থকা নামটো ইয়াত বহুৱাব। তাৰপিছত ইয়াত আধাৰ কাৰ্ডৰ নম্বৰটো বহুৱাব। ভৰোৱাৰ পিছত ইয়াত যিটো বক্স দেখিছে তাত ৰাইট চিন কৰিব, টিক কৰিব। টিক কৰাৰ পিছত এইটো যিটো দেখিছে ভেৰিফাই আধাৰ নং অপশ্যন, তাত আপোনালোকে ক্লিক কৰি ভেৰিফাই কৰি ল'ব। ভেৰিফাই হোৱাৰ পিছত আপোনালোকে ফাদাৰ বা হাজবেণ্ডৰ নাম ইয়াত ভৰাব। তাৰপিছত জেণ্ডাৰ চিলেক্ট কৰিব, আপোনালোকৰ যিজনৰ এপ্লাই কৰিছে তেওঁ জেণ্ডাৰ চিলেক্ট কৰিব। ইয়াৰ পিছত কেটেগৰী ইয়াত চিলেক্ট কৰিব, APL নে BPL। যিসকল অইন কেটেগৰী হয় তেওঁলোকে BPL বুলিয়ে দিব ইয়াত। তাৰপিছত ছাব কেটেগৰী চিলেক্ট কৰিব, ছাব কেটেগৰী ইয়াত চিলেক্ট কৰিব এনেকৈ। ইয়াৰ পাছত কাৰ্ড টাইপ যিটো আছে সেইটো অট'মেটিক আহি যাব। আপোনালোকে যিহেতু ফাৰ্ষ্টতে দিয়া আছে আধাৰ কাৰ্ড, আধাৰ নম্বৰ ইয়াত আহি যাব, মোবাইল নম্বৰো ইয়াত আহি যাব। আপোনালোকে ইচ্ছা কৰিলে ইমেইল ID যদি দিয়ে দিব পাৰে, যদি আছে নিদিলেও নাই। ইয়াৰ পিছত আপোনালোকৰ এড্ৰেছটো ইয়াত লিখি দিব, গাঁওখনৰ নামটো, এড্ৰেছটো। ইয়াৰ পিছত আপোনালোকে বেংক একাউণ্ট ডিটেইলছ ইয়াত ফিল কৰিব লাগিব। প্ৰথমতে IFSC কোডটো দি দিব। যদি নাজানে আপোনালোকে ন' ইউৰ IFSC কোড যিটো অপশ্যন দিছে তাত ক্লিক কৰি একাউণ্ট নম্বৰটো বা মোবাইল নম্বৰটো মাৰি আপোনালোকে বা আধাৰ কাৰ্ড নম্বৰটো মাৰি IFSC কোডটো আপোনালোকে জানিব পাৰিব। যদি আপোনালোকে জানে IFSC কোডটো ইয়াত ফিল কৰিব। ইয়াত IFSC কোডটো ভৰাই দিয়াৰ লগে লগে ইয়াত বেংক
নেম আহি যাব, ব্ৰাঞ্চ আহি যাব, সকলোখিনি বেংক এড্ৰেছ আহি যাব। ইয়াত অকল একাউণ্ট নম্বৰটো আপোনালোকে ভৰাই দিব। তাৰপিছত কনফাৰ্ম একাউণ্ট নম্বৰ ভৰাব, দুবাৰ মাৰি দিব। যিটো ফাৰ্ষ্টত একাউণ্ট নম্বৰ দিব তাৰপিছত তাৰ তলত এবাৰ কনফাৰ্মৰ কাৰণে দি দিব। ইয়াৰ পিছত আপোনালোকে চ'ৰ্চ ফাইল কৰিব। চ'ৰ্চ ফাইল অপশ্যন ক্লিক কৰি গেলেৰীত ক্লিক কৰিব। আপোনালোকে আগতে ফটোখন মাৰি ল'ব। একাউণ্টৰ প্ৰথম যিটো পেজ ষ্টাম্প মৰা থাকে, একাউণ্ট নম্বৰ, IFSC কোড সকলোখিনি থাকে। ফটোখনো যিটো পেজত থাকে প্ৰথমৰ যিটো ফাৰ্ষ্ট পেজ তাত আপোনালোকে সেইখন ফটো মাৰি ল'ব। ফটো মাৰি এনেকৈ আপলোড দিব। আপলোড দিয়াৰ পিছত এপ্লাই যিটো অপশ্যন দেখিছে তাত ক্লিক কৰি দিব। ক্লিক কৰি দিয়াৰ লগে লগে আপোনালোকৰ এপ্লাই হৈ যাব। ইয়াত আপোনালোকে ষ্টেটাছটো চেক কৰিব পাৰিব। যিটো 3 ডট দেখিছে তাত ক্লিক কৰিব। ক্লিক কৰি ভিউ এপ্লিকেশ্যন অপশ্যনটোত ক্লিক কৰিব। ক্লিক কৰাৰ লগে লগে আপোনালোকে এনেকৈ গোটেইখিনি ষ্টেটাছ চেক কৰিব পাৰিব। গতিকে যিসকলে এতিয়ালৈকে বন্ধুসকল কৰা নাই এনেকৈ আপোনালোকে চাই এপ্লাই কৰি দিয়ক। 2024 কাৰণে নতুন বন্ধুসকল আকৌ এপ্লাই আহিলে। ভিডিঅ'টো আজি ইমানে আছিলে বন্ধুসকল। যদি চাই ভাল পালে লাইক এটা কৰি ল'ব আৰু কিবা সুধিবলগীয়া থাকিলে কমেণ্ট কৰিব। আপোনালোকে অতি সোনকালে এপ্লাই কৰি লওক যিসকলে কৰা নাই। হয়তো অহা মাহতে আপোনালোকে পইচাটো পাব। ভিডিঅ'টো ইমানে আছিলে, লাইক কৰিব বন্ধুসকল আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব এনেকুৱা ধৰণৰ আপডেটবোৰ পাই থাকিবলৈ। ধন্যবাদ। জয় আই অসম।